আদারওয়াইজ ইয়াত কোনো ইনকাম স্ল্যাব নাই বিপিএল এপিএল বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব 1 তাৰিখৰ পৰা আমি কলেজ বিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ সেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেন্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত ম্যাক্সিমাম এডুকেশনাল ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত Good evening student, welcome to my YouTube channel English Learner Assam. তোমালোকে থাম্বনেল দেখিছা এতিয়া এই থাম্বনেলৰ অৰ্থটো কি আৰু কি ধৰণে গাৰ্লছ ষ্টুডেন্ট যি সকলে এইচএসএলসি এবাৰ পাস কৰিছে তেও সকলে 20000 টকা পাব আৰু যি সকলে এবাৰ এইচএস পাস কৰিছে আৰু এইবিলাক 50000 টকা পাব আৰু যি সকলে গাৰ্লছ ষ্টুডেন্টে এবাৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছে এই সকলে 50000 টকা পাব তেনেহলে আহা আমি আৰম্ভ কৰিম Students, তোমালোকে প্ৰথমে আমাৰ সিএম ছাৰৰ অডিও ক্লিপটো শুনিছে এবাৰৰ পৰা যি সকলে গাৰ্লছ ষ্টুডেন্টে এবাৰ মেট্ৰিক পাস কৰিছে আৰু ক্লাস 11ত নাম এডমিশন ভৰ্তি কৰিছে এও সকলৰ কাৰণে 1000 পাৰ মান্থ দিয়া হ'ব আৰু তেখেতে কৈছে যে বছৰত 2 মাহ দিয়া নহব মানে 10 মাহ দিয়া হ'ব যদি আমি 1000 টকা কৰি 10 মাহ টকা ধৰিম তেন্তে এক বছৰত হ'ব 10000 টকা আৰু যেহেতু তোমালোকে ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পঢ়া যদি আমি 2 বছৰ ধৰো তেন্তে ফাৰ্স্ট ইয়াৰ 10000 আৰু সেকেন্ড ইয়াৰ 10000 তা টোটাল মিলাই হৈ গল 20000 ঠিক তেনে ধৰণে যি সকলে এইবাৰ হাই সেকেন্ডাৰী পাস কৰিছে মানে সকলো গাৰ্লছ ষ্টুডেন্ট কাৰণে গভৰ্নমেন্ট অফ আসাম ফালৰ পৰা এভৰি মান্থ 1250 টকা দিয়া হ'ব যেনেকা মেট্ৰিক পাস কৰা সকলো ছোৱালীৰ কাৰণে 10 মাহ দিয়া হ'ব ঠিক তেনে ধৰণে যি সকলে এইবাৰ গ্ৰেজুৱেচন পঢ়ি আছে সকলো গাৰ্লছ ষ্টুডেন্ট কাৰণে 1250 টকা কৰি 10 মাহ দিয়া হ'ব যদি 1250 টকা ইনটু 10 মাহ আমি মাৰিম তেনেহলে বছৰত পাম 12500 টকা ঠিক তেনেদৰে 12500 টকা যদি আমি 4 বছৰ লৈকে লৈ যাম যেহেতু এতিয়া 4 বছৰৰ কোৰ্স হৈ গল তেতিয়া 50000 টকা হৈ যাব আৰু প্ৰথম কিস্তিটো কেতিয়া লাভ কৰিবা তোমালোকে প্ৰথম শুনিছা প্ৰথম কিস্তি তোমালোকে লাভ কৰিবা 11 অক্টোবৰত তাৰ পাছত মনত ৰাখা কথা এভৰি মান্থত 11 তাৰিখে দিয়া হ'ব তাৰ পাছত এটা ইম্পৰ্টেন্ট কথা তোমালোকে জানিব লাগিব যি সকলে হাই সেকেন্ডাৰীত এবাৰ ফাৰ্স্ট ডিভিজন পাইছে তেও সকলৰ কাৰণে কিন্তু হয়তো তোমালোকে এটা স্কিম লব লাগিব হয়তো নিযুত মইনা আঁচনি তোমালোকে গ্ৰহণ কৰিব লাগিব নহলে তোমালোকে প্ৰজ্ঞান ভাৰতী স্কুটি ললে কিন্তু তোমালোকে এই নিযুত মইনা আঁচনিটো গ্ৰহণ কৰিব নোৱাৰে যিহেতু এটা গভৰ্নমেন্ট ফালৰ পৰা স্পষ্ট কোৱা হৈছে দুটা আঁচনিৰ পৰা যি কোনো তোমালোকে এটা আঁচনি লব পাৰিবা আৰু এতিয়া তোমালোকক যদি আমি কম্পেয়াৰ কৰি চাম তেতিয়া অলৰেডি কোৱা হৈছে যে স্কুটিৰ দামটো যেহেতু 80 to 90000 পৰে আৰু যদি তোমালোকে নিযুত মইনা আঁচনিটো লৈ লোৱা তেতিয়া তোমালোকে 50000 টকাহে পাব তা বেছি ফাইদা তোমালোকে স্কুটি লোৱাই আছে ঠিক তেনে ধৰণে যি সকলে আজি এই চেনেল প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে সকলো ধৰণৰ এডুকেশন ৰিলেটেড ইনফৰমেশন এই চেনেলত দিয়া হয় আৰু ভিডিওটো ইনফৰমেটিভ লাগিছে যদি লাইক আৰু শেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও